তেওঁ ক্ষমতাত অন্ধ হৈ তেওঁলোকৰ আগৰ দল জনতা দলে যে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালোৰাই হত্যা কৰিছে তেওঁ পাহৰিছে। এতিয়া টকা পইচা হ'ল, মুখ্যমন্ত্ৰী হ'ল, ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, কাজ জাপিতি জাতিটোক ধ্বংস কৰিছে। গতিকে ক্ষমতাৰ লাগি তেওঁ পাহৰিছে যে তেওঁৰ পুৰণা দলটোৱে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছে, খৰ্গেশ্বৰ তালুকদাৰ, আৰু কেইবাগৰাকী শ্বহীদক হত্যা কৰিছে। গতিকে ৰাইজে বিচাৰ কৰিব। আমি আদৰ্শ বিসৰ্জন দিয়া নাই, আমি জাতীয় চৰিত্ৰ বিসৰ্জন দিয়া নাই, আমি যুঁজিছোঁ জাতিটোৰ কাৰণে। তেওঁলোকৰ জাতিটোক কৰা অন্যায় সময়ে বিচাৰ কৰিব আৰু আমি আশা ৰাখিছোঁ জনতাই এইবাৰ তেওঁলোকক উচিত শিক্ষা দিব আৰু আমাৰ লগত ৰাইজে সহাৱস্থান কৰি আমাৰ এই যাত্ৰাখনত সহযোগিতা আগবঢ়াব। এইসকল ব্যক্তিৰ কথা কৈ লাভ নাই, যিসকল নিজৰে জীয়াই থকাৰ অধিকাৰ নাই, তেওঁৰ গুৰু নাইকিয়া হৈ গ'লে তেওঁ পঞ্চায়তৰ ৱাৰ্ডো খেলি জিকিব নোৱাৰে। গতিকে এইবোৰ আৰু কথা কোনো পাতি লাভ নাই। তেওঁ ক্ষমতাত অন্ধ হৈ তেওঁলোকৰ আগৰ দল জনতা দলে যে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালোৰাই হত্যা কৰিছে তেওঁ পাহৰিছে। এতিয়া টকা পইচা হ'ল, মুখ্যমন্ত্ৰী হ'ল, ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, কাজ জাপিতি জাতিটোক ধ্বংস কৰিছে। গতিকে ক্ষমতাৰ লাগি তেওঁ পাহৰিছে যে তেওঁৰ পুৰণা দলটোৱে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছে, খৰ্গেশ্বৰ তালুকদাৰ, আৰু কেইবাগৰাকী শ্বহীদক হত্যা কৰিছে। গতিকে ৰাইজে বিচাৰ কৰিব। আমি আদৰ্শ বিসৰ্জন দিয়া নাই, আমি জাতীয় চৰিত্ৰ বিসৰ্জন দিয়া নাই, আমি যুঁজিছোঁ জাতিটোৰ কাৰণে। তেওঁলোকৰ জাতিটোক কৰা অন্যায় সময়ে বিচাৰ কৰিব আৰু আমি আশা ৰাখিছোঁ জনতাই এইবাৰ তেওঁলোকক উচিত শিক্ষা দিব আৰু আমাৰ লগত ৰাইজে সহাৱস্থান কৰি আমাৰ এই যাত্ৰাখনত সহযোগিতা আগবঢ়াব। এইসকল ব্যক্তিৰ কথা কৈ লাভ নাই, যিসকল নিজৰে জীয়াই থকাৰ অধিকাৰ নাই, তেওঁৰ গুৰু নাইকিয়া হৈ গ'লে তেওঁ পঞ্চায়তৰ ৱাৰ্ডো খেলি জিকিব নোৱাৰে। গতিকে এইবোৰ আৰু কথা কোনো পাতি লাভ নাই। তেওঁ ক্ষমতাত অন্ধ হৈ তেওঁলোকৰ আগৰ দল জনতা দলে যে প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালোৰাই হত্যা কৰিছে তেওঁ পাহৰিছে। এতিয়া টকা পইচা হ'ল, মুখ্যমন্ত্ৰী হ'ল, ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, কাজ জাপিতি জাতিটোক ধ্বংস কৰিছে। গতিকে ক্ষমতাৰ লাগি তেওঁ পাহৰিছে যে তেওঁৰ পুৰণা দলটোৱে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছে, খৰ্গেশ্বৰ তালুকদাৰ, আৰু কেইবাগৰাকী শ্বহীদক হত্যা কৰিছে। গতিকে ৰাইজে বিচাৰ কৰিব। আমি আদৰ্শ বিসৰ্জন দিয়া নাই, আমি জাতীয় চৰিত্ৰ বিসৰ্জন দিয়া নাই, আমি যুঁজিছোঁ জাতিটোৰ কাৰণে। তেওঁলোকৰ জাতিটোক কৰা অন্যায় সময়ে বিচাৰ কৰিব আৰু আমি আশা ৰাখিছোঁ জনতাই এইবাৰ তেওঁলোকক উচিত শিক্ষা দিব আৰু আমাৰ লগত ৰাইজে সহাৱস্থান কৰি আমাৰ এই যাত্ৰাখনত সহযোগিতা আগবঢ়াব। এইসকল ব্যক্তিৰ কথা কৈ লাভ নাই, যিসকল নিজৰে জীয়াই থকাৰ অধিকাৰ নাই, তেওঁৰ গুৰু নাইকিয়া হৈ গ'লে তেওঁ পঞ্চায়তৰ ৱাৰ্ডো খেলি জিকিব নোৱাৰে। গতিকে এইবোৰ আৰু কথা কোনো পাতি লাভ নাই।